Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি fluid mechanics কেটামান important questions আনি আছো যেহেতু বহুতৰ hydraulics আৰু fluid mechanics অকমান বহুতখিনি question confusing লাগে যেহেতু মই first chapter পৰা start কৰিম সেইকাৰণে আপোনালোকে যাতে easy পায় আৰু কিছুমান easy topics মই মোৰ এপটো discuss কৰিম এপটো অলপমান ডিসকাস কৰিম ভাবিছো তথাপিও যিখিনি ষ্টুডেন্টছে ধৰি লওক আগৰ পৰা পাৰিছে তেওঁলোকৰ কাৰণে কোৱেশ্চনছ খিনি কৰিলে মেইনলি হৈয়ে যায় ইমান কোৱেশ্চনছ আহা দেখাও নাযায় বাট যিকিটাকে আহা যায় সেইকিটাও যাতে ভুল নকৰে তো মই ফাৰ্স্ট প্ৰপাৰ্টিজ অফ ফ্লুইডছৰ ইম্পৰ্টেন্ট মানে এই যিটো চেপ্টাৰ হয় মই এটা লিখি দিছো বাৰু প্ৰপাৰ্টিজ অফ ফ্লুইডছৰ প্ৰপাৰ্টিজৰ ওপৰত বেছ কৰি কোৱেশ্চনছ কেইটামান আনিছো আপোনালোকে যাতে সেইকিটা কোৱেশ্চনছ ভালকে প্ৰেক্টিস কৰে ঠিক আছে এতিয়া সব ফাৰ্স্ট কোৱেশ্চনটো সুধিছে এ আইডিয়াল ফ্লুইড ইজ কি আইডিয়াল ফ্লুইড হলে কি হ'ব লাগিব ইজ ভেৰি ভিস্কাস নে obey নিউটনছ ল অফ ভিস্কোসিটি নে ফ্ৰিকশনলেস নে ইনকম্প্ৰেছিবল নে নান অফ দা এবভ এটো হ'ব আপোনাৰ ফ্ৰিকশনলেস আৰু ইনকম্প্ৰেছিবল হয় এতিয়া যেহেতু আপোনালোকক ইয়াতে এটা পইণ্ট লিখাই দিম যেনেকৈ আমাৰ আইডিয়াল ফ্লুইড বা আমাৰ যেটো এটো লিখিব পাৰো আমি আইডিয়াল ফ্লুইড নহলে আমি ইয়াতে পারফেক্ট ফ্লুইড বুলিও লিখিব পাৰো ইয়াৰ কিছুমান কন্ডিশনছ আছে আমি আইডিয়াল কন্ডিশনতহে ধৰো মানে ইট ইজ নট এ ৰিয়েল মানে ৰিয়েল কন্ডিশনত এটো বস্তু নহয় বাট আইডিয়ালি ধৰি ল'ব লাগিব আমি যেনেকৈ ধৰি লওক আইডিয়াল ফ্লুইডৰ কন্ডিশন যদি কওঁ নন ভিস্কাস হ'ব লাগিব তাৰ মানে ভিস্কোসিটি নাই বুলি ধৰে ফ্ৰিকশনলেস তাৰ মানে এইবিলাক বস্তু মই অলপ ভাবিছো এপতে অলপ ডিসকাস কৰি দিম যেহেতু এটো কোৱেশ্চন ক্লাস হয় সেশন কোৱেশ্চন নহলে বহুতখিনি থাকি যাব বাট আইডিয়াল কন্ডিশনৰ মই পইণ্ট কেটা লিখাই দিছো যেনেকৈ নন ভিস্কাস হয় দেন ইনকম্প্ৰেছিবল হয় ইনকম্প্ৰেছিবল একচুয়াল ফিল্ডতো ইনকম্প্ৰেছিবল নহব ন এটা আপোনাৰ যিকোনো ফ্লুইড পাৰ্টিকলছ ফ্লুইড মেটেৰিয়েলছ যদি আমি মানে কম্প্ৰেছ কৰো ডেফিনেটলি কিবা না কিবা পাৰ্চেন্টেজ কম্প্ৰেছ হ'বই এটো ইনকম্প্ৰেছিবল বুলি কৈ দিছে আইডিয়াল ফ্লুইডটো ঠিক আছে যেনেকৈ নো shear tension বা আৰু এটা পইণ্ট লিখিব পাৰো যে does not offer shear resistance offer নকৰে যেতিয়া when the fluid is in motion লিখি দিছো when the fluid is in motionত থাকিলে মানে ৰেজিস্ট্যান্স নিদিয়ে বুলি কয় তাৰমানে ভিস্কোসিটি নাই হেতু কথা বুজাইছে বাট ভিস্কোসিটি নোহোৱাকেতো কোনো আমি ফ্লুইড পাৰ্টিকলছ আমি দেখা নাই যেহেতু ঠিক আছে এটা আইডিয়াল কন্ডিশন হলে সেইকাৰণে ইয়াতে সুধিছে কোনটো হ'ব যেনেকৈ ইজ এ ভেৰি ভিস্কাস এটো নহব obey নিউটনছ ল অফ ভিস্কোসিটি হেতু নহব আৰু এটা ফ্ৰিকশনলেস এণ্ড ইনকম্প্ৰেছিবল কৈছে মই সব কৈছিলো পইণ্ট কেটা ইনকম্প্ৰেছিবল আৰু তলত আছে যেটো does not offer এটো ফ্ৰিকশনলেস তাৰমানে নন ভিস্কাস হেতু কথা কৈছে সো অপচন সি উইল বি দা কারেক্ট আনসার ঠিক আছে তেনেকৈ সব কোৱেশ্চন নম্বৰ 2 apparent shear forces মানে কি হয় এতিয়া সব যোনটো কৈছিলো এটো অকমান আপোনাৰ দেখা ভিজিবিলিটি প্ৰবলেম আছিল কোৱেশ্চনটো তো সব কোৱেশ্চনটো কি হয় apparent shear force মানে কি হয় ইয়াতে গোটেইটা অপচন দিছে এটো বাৰু ইয়াৰ লগতে কন্টিনিউৱেচন আছে ফাৰ্স্ট লগত যে can never occur in a frictionless fluid regardless of its motion ne can never occur when the fluid is at rest ne depend upon the cohesive force ne all of the above ঠিক আছে এই কোৱেশ্চনটো জনাৰ আগত মই এটা বস্তু আপোনালোকৰ আগত ডিসকাস কৰিছো মই এটো সাইডে লিখি দিছো বাৰু আমাৰ যেটো ইয়াতে কৈছে apparent APP এক সেকেন্ড RENT apparent shear force ৰ যেটো কথা কৈছে এটো কন্ডিশন কেটা force apparent shear force ইয়াৰ যেটো মানে কন্ডিশন কেটা আমাৰ অপচনত দিছে হেতু কোনটো হ'ব আমি চাব লাগিব তো apparent shear force মানে কি হৈছে এটো এটা স্ট্ৰেছ হয় apparent shear forces are the shear stress মই লিখি দিছো বাৰু অকমান চাই লব shear stresses it is observed in real fluids আমি real fluids দেখা যায় ঠিক আছে মই এটা সৰুকে লিখিছো when there is a relative motion between fluid layer যেতিয়া আমাৰ এটা relative motion দেখা পাব when there is a relative motion between the fluid layers মাজত যেতিয়া আমি ধৰি লওক relative motion দেখা পাম due to viscosity কাৰণে viscosity থাকিব যেহেতু real fluids মানে viscosity
ঠিক আছে এতিয়া সব অ্যাপারেন্ট শিয়ার ফোর্সত মানে যেটো আমি রিয়েল ফ্লুইডত দেখা পাম যে ৰিলেটিভ মোশন থাকিব বিটুইন ফ্লুইড লেয়াৰ্ছৰ মাজত ভিস্কোচিটিৰ কাৰণে এতিয়া যিকেইটা অপশ্যনৰ কথা কৈছে আমাক মই এবাৰ চাওঁ আকৌ দেখাই দিছোঁ কৈছে যে can never occur মানে apparent shear force মানে নহব যেতিয়া frictionless fluid মানে থাকিব regardless of its motion এটো মানে এটো কথা ক'ব কৈছে যেনেকৈ আমাৰ যেটো frictionless fluid হয় ন হেতুত viscosity নাথাকে ঠিক আছে viscosity to এনেকুৱা এটা property হয় য'ত shear force to আমাৰ create হয় viscosity থাকিলেহে shear force থাকিব এটা কৈছে can never occur বুলি কৈছে frictionless so that obviously নহব ন frictionless fluid যদি viscosity নাথাকে apparent force নাহিব তাৰমানে shear force নাহিব viscosity নাথাকিব তো হেতু কাৰণে অপচন এ টো কাৰেক্ট হ'ব ঠিক আছে দেন বি টো আহক can never occur when the fluid is at rest এটো বুজিছে যে যদি fluid টো ৰেষ্টত থাকে তেতিয়াও মানে shear force নাথাকিব কৈছে কিয় আমি এটা বস্তু জানো যে ফ্লুইডটো যদি মুভে নকৰে যদি ৰখি থাকে তাৰমানে তাৰ মাজৰ ৰিলেটিভ মোশন নাথাকিব হয় নাই ৰিলেটিভ মোশন যদি নাথাকে তেতিয়া শিয়াৰ অ্যাপারেন্ট শিয়ার ফোর্স নাহিব হেতু কৈছে can never occur when the fluid is at rest ঠিক আছে তাৰপা কৈছে depend on the cohesive forces ওপৰত ডিপেন্ড কৰে নি হলিছে আমি এটা বস্তু জানো যে cohesive forces টো ফ্লুইড মলিকুলছ বিলাক পাৰ্টিকলছ বিলাক ধৰি ৰাখে ঠিক আছে যদি আমি ভিস্কাস ফ্লুইডৰ কথা কওঁ তেতিয়া ইন্টাৰনেল ফোর্স বিলাকে মানে মুভমেন্ট কৰে ন তাহাতৰ মাজত বিটুইন দা লেয়াৰছত সো সেই ৰেজিস্ট্যান্সটো কৰ পৰা আহিব শিয়াৰ ফোর্স থাকিব লাগিব সেই ৰেজিস্ট্যান্স যেটো দিয়ে হেতুৱে মানে শিয়াৰ ফোর্স জেনাৰেট কৰে হয়নে তো এতিয়া ধৰি লওক আমাৰ এটো অকল ডিপেন্ড অন দা cohesive forces ওপৰত কৈছে তো আমাৰ তাৰমানে গুটেকিটা কন্ডিশনৰ ওপৰতে ফলো কৰিব এটোটো cohesive force হেকাৰণে ডিপেন্ড কৰিব ন শিয়াৰ ফোর্সৰ লগত ওপৰৰ কন্ডিশন গটাও হ'ল হেকাৰণে অলপ টাইপ অফ হ'ল হেকাৰণে স্টেটমেন্ট বিলাক ভিবিনা ভালকে কোৱেশ্চন গটা অ্যাটেম্প কৰিব ঠিক আছে এটা সব নেক্সট কোৱেশ্চনলে আহো কোৱেশ্চন নম্বৰ এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকৰ ইউজুয়ালি আহা দেখা যোৱা নাই এই কোৱেশ্চন নম্বৰ যেটো 3 কৈছে যে এটো কোৱেশ্চন মই লাগিলে অলপ পিছত ডিসকাশন কৰিম ঠিক আছে আপোনালোকৰ অলপ থিওৰি বেস কোৱেশ্চন আহিব যেহেতু জেই কাৰণে এটো এজ এ ডিপিপি মই দি দিম ফৰ এও কৰিব পাৰিব ঠিক আছে মই পিছত ডিসকাশন কৰি আছো এনেকুৱা কোৱেশ্চন কেটা ঠিক আছে তাৰপিছত সব নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো আপোনালোকৰ আই থিংক এনেকুৱা কোৱেশ্চন সোধা যোৱা নাই কাৰণ ইয়াতে আপোনাৰ এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো যিকিটা পইণ্ট হয় মই আজিলৈকে দেখা নাই তেনেকুৱা কোৱেশ্চন আহা ঠিক আছে ডেন্সিটি অফ এয়াৰ মানে সুধিছে ইন এসআই ইউনিটত ইয়াৰ ফৰ্মুলা এটা আছে মানে তো হেতু মই পিছত ডিসকাশন কৰি এইটা কোৱেশ্চন কৰাই আছো ঠিক আছে এই দুটা কোৱেশ্চন পিছত কৰাম এজ এ ডিপিপি দিম কোৱেশ্চন নম্বৰ 5 লে আহক ঠিক আছে viscosity of a fluid varies with কি temperature and pressure and density কোনটো ওপৰত viscosity fluid ডিপেন্ড কৰে এটো আপোনাৰ টেম্পাৰেচাৰ ওপৰত ডিপেন্ড কৰে সব ঠিক আছে টেম্পাৰেচাৰ এন্ড প্ৰেছাৰ ওপৰত নকৰে কিন্তু দুটা দেখি কনফিউজ নহব প্ৰেছাৰ ডেন্সিটি আমাৰ মানে viscosity টো মানে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলে viscosity ইনক্ৰিজ হয় ফৰ গেছেছৰ কাৰণে আমি কিছুমান পাইছিলো নহয় বাট ডিপেন্ড ফুললি মানে আপোনাৰ এটো ইয়াৰ ওপৰত ভেৰি কৰে ন যদি টেম্পাৰেচাৰ ইনক্ৰিজ হয় ইউজুয়ালি viscosity ডিক্ৰিজ হয় ফৰ ফ্লুইড পাৰ্টিকলছৰ কাৰণে বাট এটো আপোনাৰ মানে ভেৰি কৰে যেহেতু এটো কল টেম্পাৰেচাৰৰ ওপৰত ঠিক আছে তো অপচন এ টো কাৰেক্ট হ'ব তাৰপিছত সব কোৱেশ্চন নম্বৰ 6 এটো কি সুধিছে a fluid is a substance that কি হ'ব is essentially incompressible na always move when subjected to shearing stress na has a viscosity that always increase with temperature na has a viscosity that always decrease with temperature এটো হ'ব fluid to এনেকুৱা substance যেটো মানে always move কৰিব when subjected to shearing stress ঠিক আছে shear stress যেতিয়া দিম আমি ধৰি লওক shear stress দিলো তো তাৰ মানে fluid to move কৰিব হেতু এটা কথা কৈছে always move ঠিক আছে এতিয়া এই বস্তুটো has viscosity that always decrease with temperature এই কন্ডিশন কেটা এক্স্যাক্টলি মানে most appropriate যদি চাবলৈ যাও এই পইণ্টটো বেছিকৈ আমাৰ দিয়া গৈছে এইটো পইণ্ট আমি মেইনলি চাব লাগিব এতিয়া ইনকম্প্ৰেছিবল হয় নে কি হয় আইডিয়াল হয় ৰিয়েল ফ্লুইড হয় হেনেকাটো একো মেনশন কৰি দিয়া নাই ঠিক আছে এইটোটো নহব ধৰি লওক যেনেকৈ viscosity that always increase with temperature টো নহব বা এইটো যেহেতু viscosity টো আপোনাৰ ডিক্ৰিজ হয় টেম্পাৰেচাৰ লগত বাট অলৱেজ ওয়াৰ্ডটো দিয়া কাৰণে সো মোস্ট এপ্ৰোপ্ৰিয়েট আপোনাৰ অপচন বি টো কাৰেক্ট হ'ল ঠিক আছে হেনেকে ধৰণে চাব লাগিব তাৰপিছত
with decrease in temperature the viscosity on gas generally কি হয় মই কৈছিলো ন যদি temperature increase কৰো viscosity increase হ'ব for gases এতিয়া ইয়াতে হৈছে যদি temperature decrease কৰো তাৰ মানে viscosity তো decrease হ'ব লাগে ঠিক আছে আমাৰ এটা অপচন তো ডি will be the correct answer so decreases হ'ব ঠিক আছে এটা চাই লব তাৰপিছত question number 8 লৈ আহক viscosity of a fluid with specific gravity দিয়া আছে 1.3 is measured to be this এটা কৈছে viscosity of fluid specific viscosity of fluid দিয়া আছে ইমান its kinematic viscosity in meters square per second লাগে তাৰ মানে আমাৰ যেটো mu হেতু লাগে এটা ফৰ্মুলা আছিল ৰিলেশনশিপ যোনটো kinematic viscosity mu is equal to dynamic viscosity divided by rho মানে density এতিয়া আমাৰ দিয়া আছে dynamic viscosity এটো সব 0.034 ঠিক আছে divided by এটো যেটো rho হয় হেতু আমাৰ তো কি কয় স্পেসিফিক গ্ৰেভিটি দিয়া আছে সো স্পেসিফিক গ্ৰেভিটি তো আমি লিখিব পাৰো ডেন্সিটি অফ লিকুইড বাই ডেন্সিটি অফ মানে ওয়াটার ঠিক আছে এটা স্পেসিফিক গ্ৰেভিটি দিয়া আছে 1.3 ইনটু ওয়াটাৰৰ আমি ডেন্সিটি তো লওঁ আমি 1000 লিখিব পাৰো এটো লিকুইড তোৰ আমাৰ ওলাই যাব যেটো মানে ফ্লুইড বা আমাৰ লিকুইডৰ কথা কৈছে তাৰ স্পেসিফিক গ্ৰেভিটি হে দিয়া আছে ডেন্সিটি তো লাগে আমাক হয় না ডেন্সিটি তো আমি কি লিখিব পাৰো 1.3 ইনটু 1000 in multiply কৰি দিব পাৰে তো আমি যদি এটো ক্যালকুলেট কৰো আপোনালোকে কৰি চাব মই অলৰেডি কৰি থৈছো 2.6 into 10 to the minus 6 meter square per second এটো কৰি চাব ঠিক আছে এটো অপচন আপোনাৰ এ হ'ব লাগে ঠিক আছে এটো মিটাৰ স্কয়াৰ per second ইউনিট টু এটো তাৰপিছত আপোনাৰ question number 9 লৈ আহক viscosity is the most important property in the কি হয় কোনটো ওপৰত মানে ইম্পৰ্টেন্ট হয় কৈছে যেনেকে travel of a bullet through air যদি এটা বুলেট গৈ আছে ধৰি লওক ফায়াৰ কৰি দিছে এয়াৰৰ থ্ৰেডি যদি যায় হেতু মানে viscosity important property নে water jet issuing from fire hose মানে water jet কৰিছে fire hose ৰ পৰা মানে formation of soap bubble হেতু নে flow of castor oil through a tube obviously যেটো oil flow কৰিছে castor oil to টিউবৰ থ্ৰেডি হেতুটা viscosity থাকিব হয়নে হেতুৱে আমি হেতু কৰিব জানিব লাগিব তাৰপিছত সব question number 10 if the mass density of a liquid is 1000 kg per meter cube liquid to mass density দিয়া আছে and dynamic viscosity দিয়া আছে ইমান then kinematic viscosity কিমান এতিয়া অলপ আগত কৰিছিলো আমি kinematic viscosity mu is equal to আমাৰ dynamic viscosity divided by density of a liquid দিয়ে দিছে আপোনাৰ এতিয়া সব dynamic viscosity কিমান 1 আৰু আপোনাৰ density দিয়া আছে 1000 তো আমি যদি এটো ক্যালকুলেট কৰো আপোনাৰ কিমান হ'ব 0.001 হ'ব ঠিক আছে তো আমি kinematic viscosity meter square per second পাই যাম option আপনার C होगा C will be the correct answer এটো আপনার question number 12 होगा ইয়াতে 11 তো মিস হৈ গল তো 12 তো সুধিছে which one of the following which মই লিখি দিছো বাৰু ইয়াতে পিছত মই ডিপিপি দিলে এড কৰি দিম which one of the following is not dimensionless quantity মানে dimension আছে তাৰ মানে dimensionless quantity নহয় সুধিছে কোনটো dimensionless মানে আপোনাৰ নহয় এটো চাওচোন specific gravity g specific gravity তো আমাৰ dimension নাই ঠিক আছে dimensionless হয় তাৰ মানে not সুধিছে pressure coefficient আছে Darcy Weisbach friction factor এগিটাও তো নহয় আমাৰ kinematic viscosity যেটো আছিল mu হেতু তো আমি পাইছিলো মিটাৰ স্কয়াৰ পাৰ সেকেন্ড এগিটা আপোনালোকে ধৰি লওক ইউনিট তো যদি না জানে বাই চান্স তেতিয়াও তো আপোনালোকে kinematic viscosity তো ইয়াতে যদি চেক কৰে তো মানে ইউনিট আছে ডাইমেনশন হ'ব ডাইমেনশন থাকিব বাট নট ডাইমেনশনলেস দিছে তো আপোনাৰ ডি হ'ব আনসাৰটো ঠিক আছে তাৰ মানে ডাইমেনশনলেস নহয় ডাইমেনশন থকা ইউনিট হ'ব হয়নে তো বাকি এটা আমি ইয়াৰ পৰা আমি গম পাই যাম ঠিক আছে এটো সব যেনেকে আমি স্পেসিফিক গ্ৰেভিটি টু জি বুলি ধৰো বা প্ৰেসাৰ কোফিশিয়েন্ট টু আমি সিপি বুলি এটা আছে তো ফৰ্মুলা আছে এতিয়া বাৰু ফৰ্মুলাটো গম নাপালো হ'ব অকমান টান হয় আমি ইউজ কৰা নহয় বাৰু এটা তাৰছত ডাৰ্সি উইসবাৰ্গ ফ্ৰিকশন ফ্যাক্টৰ যেটো হয় আমি হেতু আমি এনেকুৱা HF মানে হেড লছ ফ্ৰিকশন হেড লছৰ ফৰ্মুলা দি এটা কৰো মানে which is আপোনালোকে ফৰ্মুলা মই ইলে লিখি দিছো F into L by D V square by
2g বুলি এটা ফৰ্মুলা আছিলে এইগিটাও ধৰি লওক আপোনাৰ ডাইমেনশনলেছে হয় ঠিক আছে অনলি কাইনেমেটিক ভিস্কোসিটিৰহে ডাইমেনশন থাকিব তো ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে তাৰপিছত সব 13 টো এটো সব যেনেকে কাইনেমেটিক ভিস্কোসিটি ইজ ইকুয়াল টু এটো বস্তুটা থাকি গল ডাইনামিক ভিস্কোসিটি ডিভাইডেড বাই ডেন্সিটি অফ ফ্লুইড প্ৰিন্ট কৰোঁতে মিস্টেক হৈ গৈছে ডেন্সিটি অফ ফ্লুইড এতিয়া অলপ আগত পাইছিলো কাইনেমেটিক ভিস্কোসিটি ডাইনামিক ভিস্কোসিটি বাই ডেন্সিটি অফ দা ফ্লুইড অপশন এ উইল বি দা কাৰেক্ট আনসাৰ বাকি কিটা সব ডাইনামিক ভিস্কোসিটি ইনটু ডেন্সিটি কৈছে হেতু নহব ডাইনামিক ভিস্কোসিটি বাই ডেন্সিটি অকল ডেন্সিটি বুলি ক'লে নহব নহয় ডেন্সিটি অফ ফ্লুইড বুলি মেনশন কৰিব লাগিব নে 1 বাই ডাইনামিক ভিস্কোসিটি ইনটু ডেন্সিটি তো আমাৰ অপশন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰছত সব এটো কোন এটো সব এটো কোৱেশ্চন সব 14 টু 1 পইণ্ট ইজ ইকুইভ্যালেন্ট টু এই গুটেকিটা সুধিছে কোনটো হয় 3600 kg per hour নে 19 second per centimeter square নে 10 to the minus 1 kg per second নে all of the above ঠিক আছে এটো আপোনাৰ all of the above হ'ব because আপোনালোকে কনভাৰ্জনটো এটলিষ্ট কৰি ল'ব because 1 পইজৰ আমি তিনটা ভাগতে আমি লিখিব পাৰো 1 পইজ is equal to 10 to the power minus 1 ইউনিটটো আমি নিউটন মিটাৰ স্কয়াৰ সেকেন্ড লিখো ন বা আমি 10 to the minus 1 আমি পাস্কেল সেকেন্ড বুলি লিখো তো আমি এটো 1 second per centimeter square লিখিব পাৰো বা 10 to the minus 1 kg per meter second লিখিব পাৰো এতিয়া যেহেতু আমাৰ গোটেখিনি কনভাৰ্জন কৰিবলৈ হলে এই ভিডিওটো বহুত দীঘল হৈ যাব বাট মই এপত আপোনালোকক যদি লাগে আকৌ বস্তুটো ভাঙি ভাঙি দেখাব পাৰো ঠিক আছে বা আমি 3600 কাৰণ ইউনিট কনভাৰ্জন কৰোতে অলপ টাইম লাগি যাব পাৰে সো মই কাৰণে এতিয়া আপোনালোকে এটো মনত ৰাখি ল'ব অল অফ দা এবভ হৈছে কাৰেক্ট আনসাৰ ঠিক আছে So question number 15 at half say in a flowing fluid particle may possess key inertial energy pressure energy kinetic energy all of the above মানে ধৰি লওক এটা যদি ফ্লো মানে ফ্লুইড এটা ফ্লো কৰি আছে ধৰি লওক হে পাৰ্টিকলতে কি থাকিব পাৰে এটা obviously তাতে inertial energy থাকিব pressure energy থাকিব kinetic energy থাকিব গোটেইটা থাকিব all of the above will be correct answer এটো সব কি কৈছে যে when the geogram for a fluid at any temperature and pressure is a straight line passing through the origin the fluid is said to be মানে যেতিয়া আমাৰ যেটো জানো যে আমাৰ shear stress versus আমাৰ velocity gradient ৰ যেটো গ্ৰাফ আছিলে geogram for a fluid বুনে বুজাইছে যে এটো হল আপোনাৰ এটো এটা flow curve or consistency curve এটা curve হয় মানে ঠিক আছে at any temperature and pressure যিকোনো temperature pressure straight line হয় passing through the origin তো আমাৰ এনেকুৱা straight line এদি passing হোৱাটো আমিটো জানিছিলো তো নিউটনিয়ান ফ্লুইড নাছিলে জানো নিউটনিয়ান ফ্লুইড অপশনটো চাও আহক এটা কি হৈছে আইডল প্লাষ্টিক নে বিংঘাম প্লাষ্টিক নে নিউটনিয়ান নে নন নিউটনিয়ান obviously এটা নিউটনিয়ান ফ্লুইড আছিল আমাৰ হয়নে তো হেতুৱে কথা হতিছে তাৰপিছত আমাৰ সব কি হতিছে question number আমাৰ যেগিটা লাগিব মই হেগিটা কৰাই দিম হেতু যে ডিপিপি কৰি লব ঠিক আছে মই অলপ এপত বুজাই দিম এগিটা question দীঘল question number 18 টো চাওক এতিয়া এই questionটো চাওক এটা বস্তু মিসিং হৈ আছে যেনেকে pressure of 5 এটো মই ৰিমুভ কৰিলো অলপমান ক্লিয়াৰ হ'ব ইয়াতে কৈছে যে a pressure of 500 kilopascal is applied to a liquid ঠিক আছে applied to এটা থাকি গৈছে 2 meter cube of a liquid result in change in volume ইমান bulk modulus দিছে bulk modulus to k বুলি লিখিব পাৰো হেতু ফৰ্মুলাটো change in pressure by আপোনাৰ change in volume by total volume এটা pressure দিয়া আছে 500 আমাৰ তাৰপিছত change in volume 0.04 divided by আমাৰ কিমান দিয়া আছে volume দিছে 2 meter cube এটা আমি এটা কৰি চাও তো আমাৰ 0.002 হ'ব এফালে 500 0.002 থাকিলে ঠিক আছে মই এটা ক্যালকুলেট কৰি আপোনাক কৈ আছো এটো সব আমি ক্যালকুলেট কৰিলে 500 by 0.002 যদি কৰো আমি 25 আপুনি 0000
কিলোপাস্কেল পাব ঠিক আছে এটো কৰি চাবচোন তো আমি এটা মেগা পাস্কেলত লাগে আনসাৰটো এটো যেহেতু কিলোটো আমাৰ 10 to the power 3 হ'ব লগতে 1 2 3 4 মানে 24 250 এফালে 10 কিউব আৰু 10 কিউব তাৰমানে এটো পাস্কেল এটো এফালে লিখি দিছো মই 250 into 10 to the power 6 পাস্কেল হ'ল তাৰমানে 250 মেগা পাস্কেল হ'ব হয়নে অপচন সি উইল বি দা কারেক্ট আনসার তো আপোনালোকে তেনেকৈ ভাঙি ল'ব যেতিয়া ডিভাইড কৰিব কোৱেশ্চনটো কনফিউজ নহ'ব বস্তুটো ইজিয়ে হয় জাস্ট মানে ডিভাইড কৰোঁতে ভালকৈ কৰিব এসআই ইউনিট অফ কাইনেমেটিক ভিস্কোচিটি যেটো আমি পাইছিলোঁ মিটাৰ স্কয়াৰ পাৰ সেকেন্ড এটা আছে নে চাওঁ এটা সব অপচন সি উইল বি দা কারেক্ট আনসার ডাইৰেক্ট দেখা দেখি অপচন এটা আপোনালোকে ভুল নকৰিব কোৱেশ্চন নম্বৰ 22 চাওক a fluid which satisfy the relation tau is equal to dynamic viscosity into আপোনাৰ change in eto jonto আপোনাৰ velocity with respect to আপোনাৰ distance velocity gradient বুলি কওঁ পিছৰ কোৱেশ্চন দেখক কি কৈছে চাওঁ fluid has satisfied the relation this তাপা কি কৈছে এক সেকেন্ড where tau is a shear stress, mu is a constant of proportionality, and du by dy is the rate of deformation is known as key. It is Newtonian fluid, non-Newtonian fluid, thixotropic fluid, ne plastic fluid. It obviously Newtonian fluid or apnar condition to itu mu into du by dy to ami represent kor. This is a Newtonian fluid. That's also question number 21. Which of the following fluid can be classified as non-Newtonian fluid? Non-Newtonian fluid kuntu hoy amar example hudhe mane Newtonian fluid kuntu, non-Newtonian kuntu, Bingham plastic kuntu, pseudoplastic kuntu. তেনেকুৱা ধৰণৰ আমাৰ গ্ৰাফটো পাছাই মানে হে এটলিষ্ট এক্সাম্পল খিনি মনত ৰাখিব আমাৰ সিভিল বুষ্টাৰত বা বেলেগ আপোনালোকে যি ৰিভিজন কৰে তাতে এই এক্সাম্পল বিলাক পাই যাব এক্সাম্পলস খিনি তাৰ পৰা মনত ৰাখিব এটা নন নিউটনিয়ান হিচাপে আমি যদি চাওঁ হিউম্যান ব্লাড এন্ড টুথপেষ্ট যেটো হয় হেটো আমাৰ নন নিউটনিয়ানত পৰিব ঠিক আছে তো অপচন বি উইল বি দা কারেক্ট আনসার এটা কোৱেশ্চন নম্বৰ 22 লে আহক which of the following fluid is incompressible and is having no viscosity viscosity নাই কৈছে fluid incompressible বুলি কৈছে এটো ৰিয়েল ফ্লুইডত হ'ব জানো viscosity নাথাকিবতো নহব viscosity থাকিব obviously ideal fluid হয় incompressible হয় আৰু no viscosity হয় বাকি non Newtonian fluid বা Newtonian fluid একিটাটো নহব আমাৰ ideal fluid will be the correct answer তাৰ পিছত সব question number 23 poise is a unit for which of the following কোনটো পৰা আমাৰ poise to unit হয় মানে এটা চাব লাগিব আমি viscosity kinematic viscosity to বাৰু আমি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড বুলি জানো mass density আমি কেজি পাৰ মিটাৰ কিউব লিখো viscosity যেটো আছিল আমাৰ এটো আমি poise লিখিব পাৰো যেনেকে 1 poise is equal to 10 to the power -1 newton meter square into second যেহেতু আমি এটো আপুনি যদি লিখে 1 pascal second is equal to তাৰ মানে 10 poise হ'ব যেটা আমি 10 poise আমি ইয়াতে লিখিব পাৰো ভ্যালু viscosity টো লিখিব পাৰো ভলিউম টো মিটাৰ কিউব হ'ব হয়নে তো হেতু অপচন বি উইল বি দা কারেক্ট আনসার তাৰপিছত সব 24 নম্বৰটো specific gravity to কি হয় also called as relative density ne mass density ne specific weight ne amar weight density বুলি কওঁ আমি specific gravity to relative density বুলি কওঁ ঠিক আছে এটো মনত ৰাখিব তাৰ পিছতে হক question number 25 in CGS system CGS unit of kinematic viscosity is stroke ঠিক আছে তেনেহলে 1 stroke is equal to কিমান হয় মিটাৰ পাৰ সেকেন্ডত এটো আমি জানো 10 to the power -4 আমাৰ সেন্টিমিটাৰ স্কয়াৰ পাৰ সেকেন্ড হ'ব ঠিক আছে এটা আছে না চাও এটা অপচনটো মেবি ডি অপচনটো এটো মিটাৰ স্কয়াৰ হ'ব লাগিছিল মিটাৰ স্কয়াৰ পাৰ সেকেন্ড তো 10 to the power -4 হ'ব এটো 10 to the power -4 মিটাৰ স্কয়াৰ পাৰ সেকেন্ড হ'ব 1 stroke বা 1 poise মিটাৰ পাৰ সেকেন্ড বা মিটাৰ SI ইউনিটত কনভাৰ্জন হেকিটা সুধে যেনেকে 1 stroke is 10 to the power -4 meter square per second then 1 poise is equal to 10 to the power -1 newton meter square per second তেনেকে এই দুটাই ইম্পৰ্টেন্ট বেছিকে সুধি থাকা যায় ঠিক আছে তাৰছত সব কোৱেশ্চন নম্বৰ 26 আমাৰ আৰু বেছি কোৱেশ্চন নাই কেতে মানে আছে একিটা পটাপট কুৰাই দিছো বাকি কিটা আপোনাকে ডিপিপি হিচাপে মই কেতে মান দি দিম বাৰু যেনেকে 26 টো চাও A real fluid in which the shear stress is proportional to the rate of shear strain is called কি কয় যোনটো আমাৰ shear stress হয় shear stress is directly proportional মানে is proportional to rate of shear strain ঠিক আছে rate of shear strain যেটো হয় আমাৰ shear strain du by dy নহলে আমি এটো d theta by
dt এনেকেও লিখিব পাৰো angular deformation যেটো হয় ইয়াৰ আমি এটো proportionality sign টো আঁতৰালে mu টো আহি যায় du by dy লিখিব পাৰো হেটো আমাৰ নিউটনিয়ান ফ্লুইড টো মানে ওপৰত ৰিয়েল মানে নিৰ্ভৰ কৰে এটোই বস্তু আমাক খুদিব খুজিছে 26 টো ঠিক আছে also known as মানে সুধিছে কি বুলি কয় নিউটনিয়ান ফ্লুইড তো এটা সব question number 27 ratio of mass of a fluid to its volume is known as কি বুলি কয় এটা আমাৰ mass density obviously mass density হ'ব option A to direct ওলাই আছে বাকি অপশন গিটা এবাৰ চেক কৰি লওঁ স্পেসিফিক weight বুলি কৈছে নাই স্পেসিফিক weight নহব weight density নহব তাৰপিছত সব 28 this is also very important and common questions যেনেকে dynamic viscosity to আমি কি ডাইমেনশনে লিখিব পাৰো মনত ৰাখিব m l inverse of 1 t inverse of 1 কাৰণ আমি dynamic viscosity to newton meter square per second লিখো হনে এইটো আপুনি যদি ক্যালকুলেট কৰি চাই ঠিক আছে আপুনি m l inverse of 1 t inverse of 1 পাব যেনেকৈ মই আপোনাক কৰাই দেখাইছো 1 সেকেন্ড ৰখিব এটো সব নিউটন মিটাৰ স্কয়াৰ পাৰ ইনটু সেকেন্ড আমি কি লিখিব পাৰো নিউটন তো কি লিখিব পাৰো কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু ইনটু তলত মিটাৰ স্কয়াৰ আছে ওপৰত সেকেন্ড আছে তো সেকেন্ড ক্যান্সেল গল মিটাৰ এফালে ক্যান্সেল গল কেজি মানে কি মাস m লিখিব পাৰো হলে মাস আৰু s এটা তলত থাকিব m এটা তলত থাকিব তাৰ মানে আপোনাৰ s মানে time to বুজাইছে আমাৰ সেকেন্ড যেটো আৰু m মানে আমাৰ মিটাৰ লেংথ টো বুজাব তো l inverse of 1 t inverse of 1 হেকাৰণে অপচন এই অপচন ইউ বিটা কারেক্ট আনসার ঠিক আছে না m l t inverse of 1 ওকে এইটো সেমে হৈ গল একচুয়ালি প্ৰিন্টিংত এইটো m inverse of 1 মই প্ৰিন্টিং টো ঠিক কৰি দিম বাৰু কোৱেশ্চনটো অলপ চাই লব ঠিক আছে তাৰছত 28 ন এটা question number সব 30 লে 32 সুধিছে fluid in equilibrium can sustain মানে equilibrium যদি থাকে তেনেহলে কি আমাৰ sustain নকৰিব যেনেকৈ shear stress compressive stress tensile stress নে bending stress এটো আমাৰ shear stress হ'ব যদি equilibrium থাকে তাৰমানে shear stress টো sustain কৰিব নোৱাৰো ঠিক আছে আৰু যেটো আমাৰ 29 question এটো question মই আপোনালোকক অলপ পাছত বুজাই আছো কাৰণ ইয়াৰ ফৰ্মুলা কেটামান আছে হেতু মই আপোনালোকক দেখাব লাগিব মই ভালকৈ কৰাই আছো ঠিক আছে 31 টো সক 1 কিলো পাস্কেল is equivalent to কৈছে 1 কিলো পাস্কেল is equal to কিমান হ'ব মানে একিটা সুধিছে 10 নিউটন পাৰ mm স্কয়াৰ নে 100 নিউটন পাৰ mm স্কয়াৰ নে 1000 আপোনাৰটো 1000 হ'ব লাগিছিল সগে 1000 হ'ব লাগিছিল এটো আৰু অপচন সি টো 100 হ'ব লাগিছিল ঠিক আছে আৰু এটো আমি এটা কৰিব লাগিব 1 কিলো পাস্কেল মানে 1 into 10 cube এটো পাস্কেল হল ঠিক আছে এটা পাস্কেল তো আমি কি লিখিব পাৰো তাৰ মানে এটো 1000 পাস্কেল তো আমি নিউটন মিটাৰ স্কয়াৰ এটো সেকেন্ড লিখিব পাৰো এটা কি আছে চাওঁচোন পাস্কেল তো এটো হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ তো অপচন তো আছে নে 1000 নিউটন পাৰ ঠিক আছে অপচন বি উইল বি দা কারেক্ট আনসার ঠিক আছে আমি এনেকৈ লিখিব পাৰো 31 হৈ গৈছে দেন 32 লে হক a fluid undergo volume change under external pressure due to এটো কিহৰ কাৰণে হয় মানে ফ্লুইড টো undergo volume change কেতিয়া হয় external pressure যেতিয়া দিও তো compressibility হোৱাৰ কাৰণে হয় plasticity viscosity surface tension obviously compressibility হলেহে compress হৈ যাব ন বস্তুটো তেতিয়া ভলিউম তোমাৰ চেঞ্জ হ'ব external pressure যেতিয়া আমি লগাম হেতু কি হয় এটোৱে কৈছে আৰু যেহেতু মই ভাবো এটা কোৱেশ্চনটো বুজি পাইছে ডেফিনেটলি মই ইমান এক্সপ্লেইন কৰা নাই কাৰণে তাৰছত সব 33 to কি কৈছে 1 centipoise is equal to how much poise examত fluid mechanics ৰ এনেকুৱা questions বিলাকে দেখা পাব 1 centipoise is equal to আমাৰ 1/100 তাৰ মানে 10 to the power -2 poise ঠিক আছে এটা মনত ৰাখিব option B will be the correct answer direct মনত ৰাখিলে হয় 1 centipoise equal to 10 to the power -2 poise তাৰছত viscosity of water at 20 degree centigrade 20 degree centigrade আমাৰ viscosity কিমান হ'ব এটো হ'ব 0.001 poise মনত ৰাখিব these are all theoretical questions ঠিক আছে question number 35 লে আহক 35 টো মই আপোনাক কৰাই দেখাইছো এক সেকেন্ড কি সুধিছে vessel of 4 meter cube contain oil এটা vessel আছিলে 4 meter cube হয় তাতে oil আছে আমি যেতিয়া which weight
30 kilonewton weight কৰোঁতে 30 kilonewton পাইছোঁ the specific weight of the oil specific weight যদি হিচাপ কৰোঁ is equal to আমাৰ specific weight টো আমি কি বুলি লিখিব পাৰোঁ এইটো চাওক যেটো আমাৰ 35 টো ইয়াতে কৈছে vessel of 4 meter cube contain a oil 4 meter cube দিছে ভলিউম টো vessel এটাৰ ঠিক আছে অয়েল থাকিব তাৰে weight টো দিছে 30 kilonewton and specific weight কিমান আমি specific weight or formula তুমি weight per unit volume বুলি লিখিব পাৰো ঠিক আছে weight দিছে 30 আৰু volume দিছে 4 তো আমি হেতু ডিভাইড যদি কৰে তো এটো 7.5 kilonewton per meter cube পাম তো আমাৰ অপচন C will be the second C will be the correct answer ঠিক আছে kilonewton per meter cube হদিছে তো তেনেকে আমাৰ বেসিক কোৱেশ্চন নাই আৰু কেটেমান আছে একেগিটাই ঘূৰাই পকাৰ হদি আছে মই কৈ আছো নেক্সট আমাৰ 37 ন 35 কৰিলো 36 কৰিছো নে নাই কৰা variation in a volume of a liquid with variation of pressure is called obviously compressibility এতিয়া অলপ আগত কৰি আহিছো এনেকুৱা ধৰণৰ কোৱেশ্চনটা তো এবিলাক মই ভাবো আপোনালোকে পাৰিব then some Newton's law of viscosity states a relationship between কাকাৰ লগত ৰিলেশনশিপ ৰাখে যেনেকে shear stress and rate of shear strain আৰু shear stress and velocity নহয় rate of shear strain and temperature নহয় pressure velocity and temperature এটো নহয় আমাৰ Newton's law of viscosity যেটো হয় আমাৰ Newton's law of viscosity আমাৰ mu into আমাৰ এটো যেটো আছিল যে tau is equal to mu du by dy তাৰ মানে tau equal to কিমান হ'ব আপোনাৰ এটো তললৈ গুছি আহিব shear stress by du by dy এটো ওপৰটো নহয় just a minute এবাৰ চেক কৰি দিছো এটো আপোনাৰ অপচন বি টো কাৰেক্ট হ'ব কাৰণ shear stress আৰু shear strain ওপৰত আমাৰ নিৰ্ভৰ কৰিব আমাৰ Newton's law of viscosity তো অপচন বি will be the correct answer তাৰছত 38 Newton second per meter square যে ইউনিট অফ এটো আমি জানো ডাইনামিক viscosity ডাইৰেক্ট জানো মানে এবিলাক ডাইৰেক্ট এনেকুৱা কোৱেশ্চনে সুধিব এবিলাক ভুল নকৰিব পাস্কেল সেকেন্ড is the unit of এটো আমি জানো ডাইনামিক viscosity obviously C will be the correct answer তাই এইবিলাক সহজ মানে কোৱেশ্চনস ঠিক আছে তাৰপিছত আহক এটা সব এই কোৱেশ্চনটো কৈছে যে for a sphere of radius 15 mm moving with a uniform velocity দিয়া আছে through a liquid of specific gravity দিয়া আছে specific gravity দিছে liquid টোৰ and viscosity 8 poise then Reynolds number কিমান হ'ব Reynolds number এটা ফৰ্মুলা আছে is equal to rho vd by mu ঠিক আছে এতিয়া কথাটো হ'ল আমাৰ specific gravity দিছে liquidৰ the density of the liquid to be by density of water to কৰিব লাগিব কাৰণ ফৰ্মুলাটো তো density of the liquid হে পুট কৰে তো specific gravity 0.9 দিছে আৰু আপোনাৰ density of water আমি জানো 1000 যেটো given নাই 1000 kg per meter cube আৰু আপোনাৰ density of the liquid এটো হ'ব তো ইয়াৰ পৰা আমি তো পাই যাব পুট কৰি দিম ঠিক আছে এতিয়া বাৰু কৰি না দেখাও পুট কৰি দিম আৰু velocity আছে এতিয়া হ'ল diameter লাগে বাট radius দিছে radius 15 mm দিছে ইমান মিটাৰলৈ কনভাৰ্ট কৰি দিও 15 ন 15 by আপোনাৰ 10 to the minus 3 হলে ফলে তেনে আপোনাৰ হেৰি যাব এতে ডিভাইড হ'ব এক সেকেন্ড 150 হ'ব লাগিছিল ঠিক আছে তো 15 লিখা আছে ন মই একাৰণে অলপ কনফিউজ হল 150 mm তো এটো ক্যান্সেল কৰক 0.15 মিটাৰ হ'ব এটো আপোনাৰ ৰেডিয়াছলৈ কনভাৰ্ট কৰক মানে ডায়ামিটাৰলে 2 টাইমছ অফ r হ'ব ন তো এটো আপোনাৰ 30 দুটা আগত আহিব তাৰমানে 0.3 মিটাৰ হ'ব এটা পুট কৰি দিও আপোনাৰ ডেন্সিটি অফ দা লিকুইড কিমান 0.9 into 1000 into velocity 2 meter per second diameter 0.3 sub meter লিখিম আৰু viscosity 0.8 মানে সৰি 0.8 নহয় আমাৰ কিমান দিছে 8 poise দিছে সৰি তো আমি লিখিব পাৰো 8 poise ন 8 poise তো আমি 1 poise equal to 10 to the minus 1 newton এক লিখিলো 10 to the minus 1 newton a meter square second নাছিলে জানো meter square second এক second হৈছে তো আপুনি 0.8 লিখিব পাৰো হে কাৰণে সব যেহেতু আমি মিটাৰ পাৰ সেকেন্ডতে আনিছো মিটাৰ বা সেকেন্ড এছ ইউনিটত তো পুট কৰি চাবচোন এটো ভ্যালুটো পাবো 675 আহিব লাগে তো অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে তো কৰি চাব ইমান টান নহয় এনেকুৱা কোৱেশ্চন নাহিব পাৰে আপোনালোকৰ জেইত বাট ইট উইল বি হেল্পফুল তাৰছত সব কোৱেশ্চন নম্বৰ 41 এটা বেসিক কোৱেশ্চন নাই আৰু কেটামান কিমানটা আছে সাতটা মান আছে which of the following which of the fluid
that doesn't কি কৈছে fluid that do not flow the linear relationship shear stress and rate of deformation are termed as সুধিছে এটা আমাৰ not follow বুলি কৈছে তাৰমানে non newtonian হ'ব follow জনে কৰে হেতুটো নিউটনিয়ান আছিলে হয় না তো তেনেকে চাই লব তাৰছত হল question number 42 42 কি সুধিছে if the volume of a liquid weighing iman kg is 4 meter cube 0.75 is its কি হয় এতিয়া মানে আমাৰ এটো 0.75 টো কি হয় মানে কাৰণ weight দিয়া আছে ভলিউম দিয়া আছে মানে আমি কৰি চাব লাগিব question number 42 টো আমি জানো যে density is equal to weight per unit volume এতিয়া আমি কৰি চাওঁচোন 750 kg per meter cube পাইছো but answer টো 0.75 হে আছে but specific gravity যেতিয়া কৰো specific gravity is equal to আমি যিমান পালো density divided by density of that মানে liquid বা যি হক আৰু বা material to part divided by water আমি density লাও নহয় জানো মানে এটো specific gravity is equal to density of liquid by density of the water law হয় না but এতিয়া এটো liquid or density পাই গলো 750 divided by water put কৰি দিও তো আমাৰ 0.75 আহিব তো হেতু আমাৰ specific gravity হ'ব এটা সব specific weight specific mass specific gravity specific volume option C will be the correct answer এখানে specific gravity হল ঠিক আছে তাছত next question লে আহো next question to কি কৈছে চাই লৈছো 43 the property of a fluid which offer resistance to the movement of one layer to another adjacent layer এটো যেনবা একটা layer আছে ঠিক আছে এটো লেয়াৰৰ মাজত যেনিবা কিবা আমি অয়েল সয়েল দি দিছো এটা লেয়াৰৰ মাজত আৰু হিটো লেয়াৰৰ মাজত যেটো আমাৰ মুভমেন্ট হ'ব যেটো ৰেজিস্ট্যান্স অফাৰ কৰে হেতু obviously viscosity হয় ঠিক আছে হেতুৱে আমাৰ কোটি টাকা কোৱেশ্চন দেন এডি viscosity means কি হয় এডি viscosity means that এটো এডি viscosity মানে হলে মই এটা বস্তু লিখি দিছো এটো হৈছে extra resistance to flow that happens in turbulent flow যেটো flow হয় আমাৰ ধৰক মানে due to আমাৰ swirling motions বা circular যিবিলাক currents থাকে turbulent flow আৰু circular currents বিলাকৰ কাৰণে যেটো আমাৰ turbulent flow হয় extra resistance যেটো flow কৰে হেতুৱে হল eddy viscosity হেতুৱে হৈছে it means that physical property of the fluidness same as the kinetic viscosity and always associated with laminar flow and apparent viscosity due to turbulent flow definitely to apparent viscosity due to আপোনাৰ turbulent flow আৰু apparent viscosity হৈছে it is the measured or effective viscosity হয় of a non-Newtonian fluid which does not have a constant viscosity যেটো নহয় এটো apparent viscosity কয় তো এতে মনত ৰাখিব D will be the correct answer এটা সক যোনটো 45 টো কৈছে when a matter is applied question to কি কৈছে এক সেকেন্ড when a matter resist applied shear stress by static deformation rate of deformation নহয় when a matter is applied shear stress by static deformation হেতু কি কয় liquid gas fluid বা না solid এটা আপোনাৰ হ'ব solid এটা কেলে হল মানে এটা কৈছে যে যেতিয়া এটা matter আমি shear stress applied কৰো by static deformation কৰি হেতু কি হয় solid হয় কাৰণ solid টোৱে আমাৰ shear stress টো resist কৰে কাৰণ solidৰ fixed আমাৰ shape থাকে ঠিক আছে even if it deform under stress যদি এটো stress under deform হয় হে deformation to static deformation কয় মানে যদিও আমাৰ solid টো অকমান slight deform হ'ব হেতুকে static deformation বুলি কৈছে হেতু কাৰণে কোৱেশ্চনটো সুধিছানে matter is applied shear stress by static deformation is called solid তো মনত ৰাখিলে হ'ল থিওৰিটো তাৰছত question number 46 a real fluid one which has কি real fluid কি থাকে has constant viscosity and density na has viscosity na has zero shear stress na is incompressible obviously incompressible নহয় zero shear stress নহয় ঠিক আছে তাৰপিছত আপোনাৰ has constant viscosity and density constant নহয় but viscosity থাকিব has a viscosity ঠিক আছে question number last 47 অল আহক according to Newton's law of viscosity for material in liquid state the shear stress is কি হয় এটো 4 হ'ব মানে Newton's law of viscosity মতে
for materials in liquid state shear stress যেটো হয় is directly proportional to rate of আপোনাৰ angular deformation এটো d theta by dt যেটো আমি কৈছিলো হেতু কথাই কৈছে angular rate of angular deformation না inversely proportional হয় নহয় তো inversely নহয় sorry এটো d theta by dt তাৰছত এটো সক যেনেকে tensile stress না directly proportional to angular deformation হেতু নহয় ঠিক আছে angular নহয় rate of angular deformation হ'ব so option a will be the correct answer আৰু মই যি কিটা question থাকি গৈছে পিছত কৰাই দিম কৈছো মই হেকিটা এপত অলপ থিওৰি লগত আপোনালোকক থিওৰি portion অলপ বুজাই দিম সৰু সৰু ফৰ্মুলাস বিলাক তাতে সেই কোৱেশ্চনস কিটা মই কৰাই দিম ঠিক আছে কাৰণ হেকিটা ইমান ইম্পৰ্টেন্ট নহয় যেহেতু আমাৰ তেনেকুৱা জেইত নাহে সো মই হেকিটা এপত বুজাই দিম ঠিক আছে বাকি আপোনালোকৰ মেইন ইম্পৰ্টেন্ট খিনি মই থিওৰি খিনি ইউটিউবত দিয়ে দিছো ঠিক আছে তো আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে দেন প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু মই এনেকৈ ইম্পৰ্টেন্ট কোৱেশ্চনস আনি থাকিম